হয়, যিহেতু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মনোহাৰী চাহ বাগিচাত আহি তেখেতে নিজে চাহপাত তুলিছিল চাহ শ্ৰমিকসকলৰ লগত, আৰু এইখিনি চাহপাত প্ৰায় 1 কেজি চাহপাত হ'ব। এই চাহপাতখিনি প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ হাতেৰে তুলিছিল, আৰু ইতিমধ্যে তেওঁ প্ৰথমে বুজি লৈছিল যে কেনেধৰণে কোনখিলা পাত ছিঙা হয়, আৰু তাৰপিছত যিসকল ইয়াত মহিলা আছিল তেওঁলোকৰ লগত এইদৰে এতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় 1 কেজি চাহপাত তেখেতে ইতিমধ্যে নিজে হাতেৰে এইদৰে তুলিছিল। আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজে এইখিনি তুলিছিল আৰু সুধি লৈছিল ন কেনেকৈ পাতটো তোলে, কি কৰে? পাতা তুললি, পাতা তুলি ৰহি ৰাখলি আমি 2 খিলা 3 খিলা। হয়, যিহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ লগত প্ৰথমে মত বিনিময় কৰাৰ পিছত সুধি লৈছিল যে কোনটো পাত তোলা যায়, যিহেতু এটিকলি দুটি পাত বুলি কোৱা হয়, তেনেধৰণে পাত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজে তুলিছিল, আৰু 1 কেজিকৈ এইদৰে পাত তেখেতে নিজে ইয়াত নিজৰ হাতেৰে তুলিছিল। আপোনালোকৰ লগতে পাত তুলিছিল ন প্ৰধানমন্ত্ৰীগৰাকীয়ে? ছিঙিছিলে, আমাৰ লগতে পাত ছিঙিছিলে, আৰু আমাক কৈছে যে এইটো কেনেকৈ ছিঙে, তো আমি বুলি কৈ দিলোঁ যে এইটো মানে এতিয়া নতুন অপেনিং হৈছে, আৰু মানে ইমানটো মানে কিমান ছিঙে 2 খিলা 2.5 খিলা এনেকৈ ছিঙো বুলি কৈ দিলোঁ। হয়, নিশ্চয়। প্ৰধানমন্ত্ৰীগৰাকী যিহেতু এওঁলোকৰ মাজত আজি আহি উপস্থিত হৈছিলহি, তেওঁলোকৰ লগত কথা বতৰা পাতিছিল, মত বিনিময় কৰিছিল। এটা বিশেষ দিন। প্ৰধানমন্ত্ৰীগৰাকী আজি আপোনালোকৰ চাহ বাগিচালৈ আহিছিল। আপোনালোকৰ যিসকল শ্ৰমিক ইয়াত কাম কৰি আছে তেওঁলোকৰ লগত কথা বতৰা পাতিছিল, নিজৰ হাতে তুলিছিল। কি ক'ব প্ৰধানমন্ত্ৰীগৰাকী ওচৰৰ পৰা যিহেতু পাইছিল আপোনালোক? মহিলাৰ লগত কথা পাতিলে, আমাকতো অলপ দূৰত দূৰলৈ পঠিয়াই দিলে। তাৰ মানে আমাকতো গাৰ্ডকেইটা ওচৰত আহিবই দিয়া নাই। মোৰতো এটা শ্ৰদ্ধাৰ বাগানৰ ইয়াৰ, কিন্তু আমাকতো দূৰত পঠিয়াই দিলে, আৰু আহিছোঁ বিচাৰিছোঁ নাই। তথাপি আপোনালোকৰ কাৰণে গৌৰৱৰ কথা, ইতিহাসত থাকি যাব যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আপোনালোকৰ মাজলৈ আহি চাহপাত ছিঙিছিল। সেইটো কিন্তু ইতিহাসত থাকি যাব, এটা আপোনালোকৰ কাৰণে গৌৰৱৰ কথা আজি। হয়, ভাল লাগিলে আজি আহিলে আমাক, আৰু যিখিনি মহিলাকেইটাৰ লগতে পাত ছিঙিলে, মই নিজেকে আৰু গৌৰৱটো মানে ভাল লাগিলে মোক। চবক চাই পেলাই আকৌ ছাৰে আহিলে, ডাঙৰ ছাৰে, তাকো চাই ভাল লাগিলে, আৰু চবৰ চালোঁ। আজি এনেকুৱা ভগৱান নিচিনা মানুহ আহি পালে, সেইকাৰণে আৰু বাগানটোৰ কাৰণেও ভাল, সেইটো আৰু মানে মোক ধন্যবাদ জনাইছোঁ তাক। হয়, প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জনাইছে, কাৰণ প্ৰধানমন্ত্ৰীগৰাকী নিজে আহি তেওঁলোকৰ মাজলৈ আহি ইয়াত ইতিমধ্যে তেওঁলোকৰ লগত মত বিনিময় কৰিলে, কথা বতৰা পাতিলে, তেওঁলোকৰ সন্তানৰ শিক্ষাৰ কথা পাতিলে, দৈনিক তেওঁলোকে কিমান কেজিলৈকে চাহপাত তেওঁলোকে ছিঙিব পাৰে সেইখিনি কথা পাতিলে, বিভিন্ন ধৰণৰ কথা বতৰা পাতিলে, তেওঁলোকৰ লগত ঝুমুৰ নাছিলে, তেওঁলোকৰ গীত মাত গালে, আৰু লগতে চাহপাত তুলিলে। প্ৰায় 1 কেজিকৈ চাহপাত ইতিমধ্যে আমি দেখুৱাইছোঁ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ হাতেৰে সেই চাহপাতখিনি তোলা। আপোনালোকে আজি সকলোৱে প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰা পালে, ফটো মাৰিলে নাই? মাৰিলে ওচৰৰ পৰা, মন্ত্ৰীয়ে মাৰিলে, নিজে মাৰিলে। খুব ভাল লাগিলে চাগে প্ৰধানমন্ত্ৰীগৰাকী? আগতে আপোনালোকে টিভিত দেখে, মোবাইলত দেখে, এতিয়া নিজে আপোনালোকৰ মাজত আহিছে, কথা বতৰা পাতিছে। ভাল লাগিলে, কথা পাতিলে, বহুতে কথা পাতিলে, ভালে লাগিলে। একো নহয়, ৰ'ব, প্ৰধানমন্ত্ৰীগৰাকীৰ লগত আপোনালোকে কথা পাতিলে, এটা আপোনালোকৰ কাৰণে গৌৰৱৰ কথা। আপোনালোকৰ চাহ বাগিচাত আপোনালোকৰ ইয়াত আহি প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজে চাহপাত তুলিছিল, আপোনালোকৰ লগত কথা বতৰা পাতিছিল, আপোনালোকৰ সন্তানৰ পঢ়া শুনাৰ বিষয়ে কথা পাতিছিল, বিভিন্ন ধৰণৰ কথা বতৰা পাতিছিল। প্ৰধানমন্ত্ৰীগৰাকীৰ ওচৰত পাই আজি কেনেকুৱা লাগিলে? ভালে লাগিছে, বহুত ভাল লাগিছে। আজি সামনে কেনেকুৱা লাগিলে? बहुत ভাল লাগিলে। सामने पाई के इतना सामने हनी नहीं देख रही ना, टीवी में देख रही और फोटो में देख रही, এখন संगे सामने पाई के মানে बहुत ভাল লাগলি। আপোনাৰ লগত কথা পাতিলে? পাত্তা তুললে দিলে আৰু নেটাই বলি, আৰু সবে কোনা संग मेरी फोटो उठाली और सेल्फी लेली। হয়, যিহেতু এইসকল মহিলা, আপুনিও ইয়াৰে, আপুনিও আছিলে নেকি? কি ক'ব প্ৰধানমন্ত্ৰীগৰাকী আজি আপোনালোকৰ মাজলৈ আহিলে, আপোনালোকৰ লগত কথা পাতিলে, চাহপাত তুলিলে, ঝুমুৰ নাছিলে, গীত মাত গালে, কি কৰে? ক'লে ল'ৰা ছোৱালীৰ কথা সুধিলে, কেনেকৈ পঢ়ে, কেনেকৈ হেৰি কৰে, আৰু আমাৰ লগত গালে, গানো গালে, পাতো ছিঙিলে, আকৌ সুধিছে দৰমহা কেনেকৈ পায়, আৰু হেৰি ইয়াত আহি কিনে ভাল লাগিলে বুলি ক'লে, আৰু কিমান মানুহ কাম কৰে, কিমান মহিলা কাম কৰে, এইবিলাকে সুধিলে। আৰু আমাক কৈছে আয়ুধা গৈছ নে নাই যোৱা, এনেকৈ সুধিলে। তাৰপাছত কৈছে যে মই মালিকক ক'ম তোমালোকক আলহী হেৰি অযোধ্যা লৈ যাব বুলি নিমন্ত্ৰণ দি, আপোনালোকৰ অযোধ্যালৈ লৈ যাম বুলি কৈছে। নিমন্ত্ৰণ দি গৈছোঁ বুলি ক'লে। এনেই ভাল লাগিলে আৰু ওচৰত পাই, কোনোদিনা আমি দেখা নাই, আৰু ফটোতহে দেখিছোঁ, টিভিতে চাইছোঁ, এনেই ওচৰততো কোনোদিন আমাৰ আৰু ইমান মনোহৰিত আহিলে বুলি আমি বহুত
এটা হেৰি গৌৰৱ হেৰি লাগিছে আৰু অঁ হয়, এইসকল শ্ৰমিক, এইসকল মহিলা তেওঁলোকে আজি গৌৰৱবোধ কৰিছে, কাৰণ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী তেওঁলোকৰ মাজত আহি উপস্থিত হ'লে তেওঁলোকৰ লগত কথা বতৰা পাতিলে, বিভিন্ন ধৰণৰ কথা বতৰা তেওঁলোকৰ লগত পাতিলে, তেওঁলোকৰ জীৱনশৈলীৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিলে। আৰু যিহেতু তেওঁলোকৰ সন্তানৰ পঢ়া শুনাৰ কথা ইতিমধ্যে উল্লেখ কৰিলে, দৈনিক কিমান তেওঁলোকে পাত ছিঙিব পাৰে সেইখিনি কথা পাতিলে, বিভিন্ন ধৰণৰ কথা বতৰা পাতিলে, লগতে ঝুবুৰ নাছিলে, আনন্দ ফূৰ্তি অলপো কৰা দেখা গ'ল। আৰু তাতকৈ কি ধৰণে আচলতে পাত তোলা হয় সেই বিষয়ে জানিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে চেষ্টা কৰিলে। আৰু লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজে প্ৰায় 1 কেজিকৈ চাহপাত নিজে হাতেৰে তুলিলে। আৰু চাহ বাগিচাখনৰ কাৰণে আজি এটা গৌৰৱৰ দিন, কাৰণ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহি এইসকল শ্ৰমিকৰ লগত কথা বতৰা পাতি তেওঁলোকৰ লগত মত বিনিময় কৰি এটা বিশেষ সময় পাৰ কৰা দেখা পোৱা গ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।